ছাত্ৰ ছাত্ৰীসকল টেলিডিভিছনৰ ক্লাছলৈ তোমালোকক স্বাগতম ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ক্লাছত সমান্তৰ প্ৰগতিৰ ওপৰত পঢ়িছিলো হয়নে সমান্তৰ প্ৰগতি কি হয় হেতু পঢ়িছিলো লগতে সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো কি হয় কোনকেইটা পদক কি পদ বুলি কোৱা হয় তাৰ ওপৰতো পঢ়িছিলো হয়নে নহয় লগতে আমি পঢ়িছিলো যে সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ কি হয় আমি আগৰ ক্লাছত পঢ়ি পিনে গম পাইছিলো যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু যদি আমি সাধাৰণ অন্তৰটো জানো তেতিয়াহলে আমি বাকি পদবোৰ উলিয়াব পাৰিম হয়নে আমি আগৰ ক্লাছত পঢ়িছিলো যে এনেকুৱা কেইখন টেবুল কিমানখন টেবুল এনেকে জয়েন কৰিলে এনেকে সজুৱালে আমি কিমানজন মানুহ বহিব পাৰিব এনেকে পঢ়িছিলো হয়নে নহয় এতিয়া মই যদি কওঁ আমি পাইছিলো যে যদি এখন টেবুল সজাও 4জন মানুহ বহিব পাৰিব যদি দুখন টেবুল লগাই দিও তেতিয়া 6জন মানুহ বহিব পাৰিব হেনেকে মই যদি তোমালোকক সুধো যে যদি মই 12খন টেবুল লগাও যদি মই 12খন টেবুল তলত দিয়া ধৰণে সজাও তেতিয়া কিমানজন মানুহ বহিব পাৰিব তেতিয়াহলে আমি কি কৰিব আমি 12খন টেবুলটো আনি পিনে যেতিয়া আমি টেবুলবোৰ সজোৱাম তেতিয়াতো বহুত সময় যাব 12খন টেবুল সজোৱাব লাগিব ভাবাচোন কিমানজন মানুহ বহিছে 12খন টেবুল সজাই চোৱাটো ধেমালি কথা নেকি হয়নে নহয় সো সেই কাৰণে কি কৰিম আমি আজি যে 12খন বুলি ক'লে বাৰু মই পাৰিলো যদি মই কওঁ 50খন টেবুল সজালে কিমানজন মানুহ বহিব পাৰিব তেতিয়া কি কৰিম আমি তেতিয়া কি কৰিম চোৱা ইয়াতে আমি গম পাইছিলো যে আগতে এখন টেবুলত কেইজন মানুহ হ'ব দুখন টেবুলত কেইজন মানুহ দুখন টেবুল সজোৱালে কিমানজন মানুহ বহাব সো ইয়াতে মই কি গম পালো প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ পদটো গম পাইছিলো হয়নে প্ৰথম পদটো আছিল 4 দ্বিতীয় পদ যেটো আমি a2ৰে হুচাইছিলো হেতু আছিল 6 তৃতীয় পদ যেটো a3ৰে হুচোৱা হয় হেতু হৈছে 8 আৰু চতুৰ্থ পদ a4ৰে হুচোৱাটো হৈছে 10 হয়নে 4 6 8 10 আৰু ইয়াতে কি হৈছে সমান্তৰ প্ৰগতি বুলি কেলে ক'ব পাৰো ইয়াতে কাৰণ কি হৈছে চোৱা 4ৰ পিছত কি আহিছে 6 আহিছে কি আহিছে ইয়াতে এটা নিৰ্দিষ্ট নাম্বাৰ এটা যোগ কৰি পাইছো আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা এটা যোগ কৰিছো ইয়াতে 2 যোগ কৰিছো তাৰ পিছত এইটো তাৰ পিছত 8 আহিছে আকৌ 2 যোগ কৰিছো তাৰ পিছত 10 আহিছে আকৌ 2 যোগ কৰিছো হয়নে আগৰ পদটোৰ লগত মই অকল নিৰ্দিষ্ট সংখ্যা 2টোহে যোগ কৰিছো 2টো যোগ কৰোতে মই এই সমান্তৰ প্ৰগতিটো পাইছো হয়নে এতিয়া চোৱা ইয়াতে a1 a2 a3 আৰু a4 ৰ মানটো আমি জানো হয়নে এতিয়া এই মানকেইটা মই কেনেকৈ পালো আমি চাও যে আমি a12 ওলাব লাগে a12 টোতো কি হ'ব মই নাজানো হয়নে তাৰ কাৰণে মই কি কৰো প্ৰথমতে a1 4 পালো হয়নে তাৰ পিছত আমি কি পালো a2 টো পালো 6 a3 টো পালো 8 2 টো যে 6 পালো তাৰ কি হল যেতিয়া মই এখন টেবুল লগাই দিলো তাত অকল দুজনহে বেছি মানুহ বহিব পাৰিলে হয়নে 4 + 2 তাৰ পিছত যদি মই আৰু এখন টেবুল লগাই দিও যেটো আমাৰ তৃতীয় পদ হেতু কেনেকৈ পাইছো যে যেতিয়া মই এখন টেবুল আছিল তেতিয়া 4জন বহিব পাৰিছিল যেতিয়া দুখন টেবুল হল তেতিয়া দুজন বেছিকে বহিব পৰা হল যেতিয়া আৰু এখন টেবুল লাগিল তেতিয়া আৰু দুজন বেছিকে বহিব পৰা হল মানে 4 + 2 + 2 বুজি পাইছা সো 4 + 2 + 2 কিমান হ'ব 8 হ'ব হয়নে ঠিক তেনেদৰে আৰু যদি এখন টেবুল লগাই দিও তেতিয়া আৰু দুজন মানুহ বেছিকে বহিব পাৰিব সো 4 + 2 + 2 + 2 8 আছিলে 8 + 2 কিমান হ'ব 10 হ'ব তাৰ মানে চতুৰ্থ যদি মই 4খন টেবুল লগাও তেতিয়া কিমানজন মানুহ বহিব পাৰিব 4জন মানুহ বহিব পাৰিব এতিয়া চোৱা আমি প্ৰথম পদটো পালো a1 = 4 পাইছিলো হয়নে এখন টেবুলত 4জন মানুহ বহিব পাৰিব তাৰ পিছত মই a2ত কি পালো প্ৰথম পদটো প্লাস দুজন আৰু যেতিয়া মই এখন টেবুল লগাই দিলো এটা নিৰ্দিষ্ট সংখ্যা 2টো দিলো তাৰ পিছত মই কি কৰিলো a4 খনত কি হল a3 খনত মই আৰু দুজন বেছিকে দিলো a4 খনত আৰু দুজন বেছিকে দিলো এতিয়া চোৱা এই a4 টো মই কেনেকৈ উলিয়াব পাৰো প্ৰথম পদটো কি হৈছে 4 4 + নিৰ্দিষ্ট সংখ্যা মই কি যোগ কৰিছো গুটেই কিটাতে 2 ইয়াতো মই 2 যোগ কৰিছো হয়নে তিনিটা 2 আছে মানে মই কি লিখিব পাৰো 4 + 3 * 2 তেতিয়া আমি কি পাম 10 পাম ঠিক তেনেদৰে a3 টো লিখিব পাৰো 4 + 2 * 2
ঠিক তেনেদৰে a2 কি লিখিব পাৰো 4 plus 1 into 2 হয়নে ঠিক তেনেদৰে মই a1 টো লিখিব পাৰো 4 plus 0 into 2 এতে কিমান পাম আমি একেকিটাই পাম হয়নে নহয় 4 6 8 10 এতিয়া সোয়া আমি কি পালো এইকিটা পাই গলো যে a1 a2 a3 আৰু a4 ৰ মান কিটা আমি পাই গলো হয়নে এতিয়া আমি a12 উলাব লাগে তোমালোকে লক্ষ্য কৰিবা যেতিয়া a1 হৈছে তেতিয়া এটো কি হৈছে 0 হৈছে মানে 1 minus 1 equal to 0 হয়নে নহয় যেতিয়া এটো 2 হৈছে তেতিয়া এটো কি হৈছে 1 হৈছে মানে 2 minus 1 equal to 1 বুজি পাইছানে যেতিয়া এটো 3 হৈছে তেতিয়া এই সংখ্যাটো কি হৈছে 3 minus 1 মানে যদি মই তৃতীয় পদটো উলিয়াব লাগে মই তৃতীয় পদৰ পৰা এক বিয়োগ কৰি সেই নিৰ্দিষ্ট সংখ্যাটোৰ লগত যদি পূৰণ কৰো আৰু সেই পূৰণ ফলটো যদি মই প্ৰথম পদটোৰ লগত যোগ কৰো তেতিয়া কি পাম মই তেতিয়া মই মানটো a উলিয়াব পাৰিম হয়নে এতিয়া a12 আছে প্ৰথম পদটো আমাৰ গুটে কিটাতে প্ৰথম পদটোই যোগ কৰিছে 4 4 4 4 হয়নে সো a12 ত কি হ'ব ফাৰ্স্ট হ'ব প্ৰথম পদটো 4 4 plus সোয়া 3 ইয়াতে a3 হয় সেইকাৰণে 2 into 2 যে নিৰ্দিষ্ট সংখ্যাটো হৈছে 2 গতিকে ইয়াতো মই নিৰ্দিষ্ট সংখ্যা 2 এ পূৰণ কৰিব লাগিব ওকে কিন্তু কি হ'ব ইয়াতে সো 3 থাকোতে 2 হৈছে মানে 12 থাকোতে কিমান হ'ব yes 11 হ'ব তাৰ মানে এটো হ'ব 11 into 2 4 plus 11 into 2 মানে 4 plus 22 এটো পাম আমি 26 মানে 12 খন যদি মই টেবল হজাও কিমান জন মানুহ বহিব পাৰিব 26 জন মানুহ বহিব পাৰিব ওকে সো এইটো এতিয়া সোয়া মই অলপ আগত কলো যে এইটো হৈছে 11 into 2 গতিকে এইটো যোগ কৰিলে মই কিমান পাম 26 এতিয়া মই গম পালো যে 12 খন যেতিয়া মই এনেকে টেবল হজুৱাম তেতিয়া কিমান জন মানুহ বহিব পাৰিব 26 জন কিন্তু মই যদি কওঁ যে মই বহুত টেবল হজাইছো ধৰি লোৱা যে মই এনেকে এখন টেবল হজুৱাইছো এতিয়া কি হৈছে তাৰ আৰু কি হৈছে তাত কি কৰিছে প্ৰতিজন এটা নতুন সজ্জাত কি হৈছে প্ৰতিটোতে যোগ হোৱা সংখ্যাটো নিৰ্দিষ্ট সংখ্যাটো যেনেকৈ আগৰটো আছিল 2 ইয়াৰে নিৰ্দিষ্ট সংখ্যাটো হৈছে d প্ৰথম টেবুলখনত a জন মানুহ বহিব পাৰিছে আৰু সেই যদি ইয়াতে এখন টেবুল মই আৰু যোগ কৰি দিও তেতিয়া কি হ'ব সেই নিৰ্দিষ্ট এটা সংখ্যাত মানুহৰ বহাৰ সংখ্যাটো বাঢ়ি যাব হয়নে নহয় মানুহ যিমানখিনি মই বহুৱাব পাৰিম সেই নিৰ্দিষ্ট সংখ্যাটো হৈছে d ওকে এতিয়া সোয়া এজন প্ৰথম টেবুলখনত এজন মানুহ বহিছে আৰু d নিৰ্দিষ্ট সংখ্যা হিচাপে ইয়াতে বাঢ়ি গৈ আছে তেতিয়াহলে n খন যদি মই টেবুল হজাও তাত কিমান জন মানুহ বহিব পাৰিব কেনেকৈ উলিয়াম মই প্ৰথমতে মই কি কৈছে যে a প্ৰথমতে ধৰি ললো যে প্ৰথম পদটো হৈছে a plus d d সংখ্যক মানুহ বেছিকৈ বহাইছে তাৰ পিছত a plus 2 into d কাৰণ আমি জানো আগতে কি পাইছিলো আমি যেতিয়া মই a2 equal to কি পাইছিলো 6 পাইছিলো এটো মই কেনেকৈ লিখিব পাৰো 4 plus 1 into 2 হয়নে নাই 1 টো কত পাইছো মই 4 plus 2 minus 1 into 2 দ্বিতীয় পদটোৰ কাৰণে 2 ৰ পৰা 1 পূৰণ কৰি দিলে মাইনাস কৰি দিলে তাৰ লগত নিৰ্দিষ্ট সংখ্যাটো পূৰণ কৰি দিলে ঠিক তেনেদৰে এইটো কি হৈছে তৃতীয় পদটোত কি হৈছে a plus 3 minus 1 into d d টো নিৰ্দিষ্ট সংখ্যা আমাক ইয়াতে দিয়ে দিছে প্ৰথম পদটো a বুলি দি দিছে তাৰ মানে লিখিব পাৰো a plus twice d বুজি পাইছা সো এইকাৰণে লিখিছে ফাৰ্স্ট পদটো হৈছে a দ্বিতীয় পদটো হৈছে a plus d তৃতীয় পদটো হৈছে a plus twice d চতুৰ্থ পদটো হৈছে a plus 3d গতিকে 12 নম্বৰ পদটো কি হ'ব 12 নম্বৰ পদটো আমি আগৰ টেবুলখনত পাইছিলো যে প্ৰথম পদ plus 12 minus 1 into নিৰ্দিষ্ট সংখ্যা গতিকে n পদটো কি হ'ব প্ৰথম পদ আছে a plus n minus 1 into নিৰ্দিষ্ট সংখ্যাটো কি হয় d হয়নে গতিকে an is equal to আমি পালো
an is equal to a plus n minus 1 into d. Okay? Etia swa first pot to a. A1 took a by a1. Second pot to is a plus d2 is a2. Third pot to is a plus twice d a3. Fourth pot to is a4 a plus 3d. এনেকুৱা ধৰণে n তম পদটো কি হ'ব an টো কি হ'ব yes an টো হ'ব a plus n minus 1 into d okay এতিয়া সো ইয়াতে an টো হৈছে n তম পদ লগতে a টো হৈছে প্ৰথম পদৰ সংখ্যা গতিকে এই ফৰ্মুলাটো তোমালোকে এই সূত্ৰটো তোমালোকে ভালকে মনত ৰাখিবা n বা d ৰ মান জানা তেতিয়া an ৰ মান উলিয়াব পাৰিবা যদি তুমি নহয় বলে মই an প্ৰশ্নটোত an ৰ মান দিছে d ৰ মান দিছে আৰু n ৰ মান দিছে তেতিয়া তুমি a টো উলিয়াব পাৰিবা ওকে সো ইয়াৰে এই চাৰিটাৰ যিকোনো এটাৰ মান যদি নিদিয়ে তিনটাৰ যদি মান দিয়ে তেতিয়া হলে তুমি হে চাৰি নম্বৰ যোনটো পদৰ মান নিদিয়ে সেই পদটো তোমালোকে উলিয়াব পাৰিবা ওকে সো এতিয়া চোৱা আমি কি কৰিম চাম যে a আৰু n ৰ মান যদি দিয়া থাকে তেতিয়া টো দিয়া থাকে তেতিয়া হলে আমি উলিয়াব পাৰিম ওকে এতিয়া এটা প্ৰশ্নৰ সময় এটা এমসিকিউ লৈ আহিছো তোমালোকৰ ওচৰত চোৱা ইয়াতে কৈছে যে এটা সমান্তৰ প্ৰগতিত যদি d = -4 n = 7 আৰু an = 4 হয় তেনেহলে a কি হ'ব সুধিছে চোৱা তিনিটাৰ মান দিয়া হৈছে হয়নে গতিকে আমি ফৰ্মুলাটো জানো an = a plus n minus 1 into d গতিকে d ৰ মান দিছে n ৰ মান দিছে an ৰ মান দিছে গতিকে a ৰ মানটো আমি উলিয়াব পাৰিম সো তোমালোকে ইয়াৰে তোমালোকৰ ওচৰত ক্লিকাৰ আছে নহয় সো শুদ্ধ উত্তৰটো তোমালোকে ক্লিকাৰৰ সহায়ত আমালৈ পঠিয়াই দিবা ওকে সো তোমালোকৰ 30 সেকেন্ড সময় আছে আৰু 30 সেকেন্ড সময় স্টাৰ্ট পাৰিলানে সবে উত্তৰটো দিব সো এইটো যেতিয়া সলভ কৰিবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ওকে সো এতিয়া আকৌ পিছৰলে আগবাঢ়ো আমি পাঠলে আগবাঢ়ো an = a plus n minus 1 into d আমি ফৰ্মুলাটো পালো এতিয়া চোৱা an আৰু d ৰ মানটো যদি দিয়া থাকে ওকে an আৰু d ৰ মানটো দিয়া আছে তেতিয়া হলে আমি an ৰ মান কেনেকৈ উলিয়াম এটা এক্সাম্পল এটা আমি কৰিছো এটা দিছে যে যদি a = 7 b = 3 আৰু n = 8 হয় তেনেহলে an ৰ মান কি হ'ব দিছে প্ৰথমে আমি ফৰ্মুলাটো কি হয় কোৱা ফাৰ্স্ট ফৰ্মুলাটো জানিব লাগিব আমি ফৰ্মুলাটো কি আছিলে an = a plus n minus 1 into d হয়নে গতিকে an ৰ মানটো আমি নাজানো গতিকে a8 ৰ মান আমি উলিয়াব লাগিব n টো আমি জানো গতিকে a8 ৰ মানটো কেনেকৈ উলিয়াম এৰ মানটো আমাক দিয়া আছে 7 plus 8 minus 1 into 3 so 8 minus 1 কিমান হয় 7 হয় 7 into 3 কিমান হয় 21 হয় গতিকে কি হ'ব এটো a8 is equal to 28 বুজি পাইছানে এতিয়া চোৱা a8 ৰ মানটো আমি কি গম পালো 28 হয়
এতিয়া কি গম পালো যে আমাক যেতিয়া এই n টো দিয়া নাথাকে তেতিয়া আমি উলিয়াব পাম এতিয়া যদি d টো যদি আমাক দিয়া নাথাকে তেতিয়া কি কৰিম তেনেকুৱা আৰু এটা এক্সাম্পল আমি কৰি চাও ইয়াতে দিছে যে a equal to -18 n equal to 10 আৰু an equal to 0 হলে d ৰ মান উলিয়াব লাগে পোন প্ৰথমে আমি কি কৰিব লাগিব কোৱা Yes, আমি ফৰ্মুলাটো জানিব লাগিব আমি ফৰ্মুলাটো জানো যে an is equal to a plus n minus 1 into d হয়নে আমি ভ্যালুবোৰ যদি পুট কৰি যাও তেতিয়া কিমান পাম চাও ভ্যালুবোৰ যেতিয়া পুট কৰি যাও তেতিয়া আমি পাম যে 9d is equal to 18 আৰু d equal to হৈছে 2 হলনে এতিয়া চোৱা আমাক যদি a n d টো দিয়া নাথাকিলে আমি কেনেকৈ উলিয়াব পাৰিম গম পাম এতিয়া যদি আমাক n টো দিয়া নাথাকে তেতিয়া আমি কি কৰিম a টো দিয়া আছে d দিয়া আছে কিন্তু আমাক n টো দিয়া নাই এতিয়া আমি ফৰ্মুলাটো জানিলেই হৈ গল ফৰ্মুলাটো যদি জানো তিনিটা মান দিয়া থাকিলে আমি চতুৰ্থ যেটো পদৰে মান নিদিয়ক কিয় আমি এটো উলিয়াব পাৰিম ওকে সো an equal to a plus n minus 1 into d হয়নে an is 3.6 is equal to minus 18.9 plus n or মান তুমি নাজানো n minus 1 into 2.5 so চোৱা এটো কি হ'ব 2.5 into n minus 1 is equal to 3.6 plus 18.9 তো যোগ কৰি আমি পাম যে n minus 1 equal to 9 আৰু n টো হ'ব 8 গতিকে n কি হৈছে পদৰ সংখ্যা কিমান হয় 10 টা হয় গতিকে আমি যিকোনো তিনিটা মান জানিলে আমি চতুৰ্থ যেটোৰে মান নিদিয়ক কিয় আমি উলিয়াব পাৰিম হয়নে এতিয়া চোৱা an টো যদি নিদিয়ে কি হ'ব ইয়াতে কি কৈছে an ৰ মান দিয়া নাই ইয়াতে কৈছে যে সমান্তৰ প্ৰগতিটো আমাৰ সমান্তৰ প্ৰগতিটো দিছে -3 -half to 11তম পদটো উলিয়াব দিছে এতিয়া 11তম পদটো কি উলিয়াম আমি প্ৰথমতে সমান্তৰ প্ৰগতিটো তোমালোকে চাই লোৱা সমান্তৰ প্ৰগতিটো চাই লৈ আমি কি কৰিম যে প্ৰথম পদটো আমি জানো যে প্ৰথম পদটো আমি প্ৰথম যেটো পদ থাকিব হেইটোৱে হ'ব -3 এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম d উলিয়াব পাৰিম d টো কেনেকৈ উলিয়াব পাৰিম a2 a1 or তোমালোকে a3 a2 এনেকৈ আমি কি কৰিব পাৰিম d টোৰ মানটো আমি উলিয়াব এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম ওকে সো d ৰ মানটো আমি কি কৰিম উলিয়াব পাৰিম এতিয়া চোৱা d ৰ মানটো কেনেকৈ উলিয়াম তাৰ আপনি কি তাত 11টা পদ আছে গতিকে n টো হল 11 এতিয়া আমাক কি লাগে d ৰ মানটো লাগে d ৰ মানটো উলিয়াম আমি -half plus into -3 ওকে সো এইটো যেতিয়া আমি সলভ কৰিম তেতিয়া আমি পাম 5 divided by 2 মানে d ৰ মানটো হৈছে তোমাৰ 5 divided by 2 এতিয়া চোৱা a ৰ মানটো জানো d ৰ মানটো জানো আৰু আমি কিহৰ মান জানো n ৰ মান জানো হয়নে এতিয়া আমি কি উলিয়াব লাগে 11তম পদটো কি হয় হেতু উলিয়াব লাগে 11তম পদটো কি হয় হেতু উলিয়াবৰ কাৰণে এতিয়া আমি an আমি ফৰ্মুলাটো জানিব লাগিব আৰু ফৰ্মুলাটো কি আছিলে কোৱা ফৰ্মুলাটো কি হয় বহুত কেইটা অংক সলভ কৰিলো নহয় কোৱা Very good. an is equal to a plus n minus 1 into d. হয়নে? এতিয়া চোৱা an. an ৰ মানটো আমি নাজানো কিন্তু আমি a ৰ মান জানো n ৰ মান জানো আৰু yes আৰু আমি d ৰ মান জানো। হয়নে? গতিকে n ৰ মান an ৰ মান আমি নাজানো গতিকে a11 টো আমি উলিয়াব লাগে। এতিয়া চোৱা a মানে কিমান হৈছে -3 প্লাস কি হৈছে n টো কিমান পাইছো আমি 11 পাইছো গতিকে 11 - 1 into 5 divided by 2 d ৰ মানটো গতিকে d ৰ মানটো ইয়াতে তোমালোকে বহুৱাই দিয়া ওকে into 5 divided by 2 so -3 plus 11 in 11 minus 1 কিমান হয় 10 very good 10 into 5 divided by 2 এইটো যেতিয়া সলভ কৰিম আমি পাম 11তম যেটো পদ এই 11 ৰ আমি মানটো পাম 22 ওকে গতিকে সমান্তৰ প্ৰগতিটোৰ 11তম পদটো হ'ব 22
ঠিক একেই ধৰণৰ এইটো এটা প্ৰশ্ন চোৱা এইটো মই কৰি নিদিও তোমালোকে নিজে ঘৰত কৰিবা ওকে ইয়াতেও কি দিছে যে সমান্তৰ প্ৰগতিত 9 12 15 16 অৰ 18তম পদটো উলিয়াব দিছে এটো আমাক দিয়াই আছে ডিটো আমাক দিয়ে দিছে ইয়াৰ পৰা তোমালোকে উলিয়াব লাগে n2 তো পাইয়ে যাবা n2 হ'ব 18 a n2 উলিয়াব লাগে okay formula to put koriba an equal to a plus n minus 1 into d formula to put koribine tumaleke মান to uliabo pariba otherwise tumaleke eneko pariba duta bikolpo poddhoti duta ase an equal to a plus so 18 hoy n মান so 18 minus 1 kiman hobo very good 17 d ei formula to direct use koriu ami n মান to uliabo paru তেতিয়া a আৰু d ৰ মানটো বহুৱাই দিলে হৈ গল তেতিয়া আমি a 18 ৰ মানটো পাই যাম ওকে সো সমান্তৰ প্ৰগতিটোৰ এনেকুৱা ধৰণে তোমালোকে 18তম পদটো উলিয়াবা দেই আগৰটোৰ নিচিনা একেই হয় এতিয়া আৰু এটা প্ৰশ্ন সময় এইটো প্ৰশ্ন চোৱা কি দিছে একেই দিছে যে সমান্তৰ প্ৰগতিটোৰ d ৰ মান দিছে n ৰ মান দিছে a ৰ মান দিছে n ৰ মানটো উলিয়াব লাগে ওকে So তোমালোকৰ সব 30 সেকেন্ড সময় আছে আৰু 30 সেকেন্ড সময় তোমালোকৰ স্টার্ট পাৰিছানে সবে উত্তৰবোৰ দিবলে আৰু এটা বেলেগ প্ৰশ্নলে আগবাঢ়ো আমি ওকে আৰু এটা এমসিকিউ চোৱা ইয়াতে কি দিছে যে 1 8 15 22 29 ৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰটো কি হ'ব দিছে সাধাৰণ অন্তৰ কেনেকৈ উলিয়াই জানাই নহয় সো এইটো কৰিবলৈও তোমালোকৰ ওচৰত 30 সেকেন্ড সময় আছে ওকে সো টাইম স্টার্ট পাৰিলানে কৰিবলে যিবিলাকে এমসিকিউ বোৰ উত্তৰবোৰ কৰিবলৈ পাৰা নাই সিহঁতে তোমালোকৰ সাৰ বাইদেউ সকল আছে নহয় স্কুলৰ সাৰ বাইদেউ সকলক সুধি লবা ওকে সো এতিয়া এইটো প্ৰশ্নটো চোৱা ইয়াতে দিছে যে তলত দিয়া সমান্তৰ প্ৰগতিটোৰ nতম পদটো উলিয়াব লাগে nতম পদটো কেনেকৈ উলিয়ায় ফৰ্মুলাটো ভেৰি গুড ফৰ্মুলাটো ইউজ কৰি আমি nতম পদটো উলিয়াব পাৰো হয়নে ইয়াতে কি দিছে এতিয়া আমাৰ সমান্তৰ প্ৰগতি দিছে 3 8 13 ডট 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 এনেকৈ এটা অসীম সমান্তৰ প্ৰগতি বুলি কৈছে গতিকে a টো হৈছে 3 হয়নে d টো কি হ'ব এটো যেহেতু এটা সমান্তৰ প্ৰগতি গতিকে d টো হ'ব 5 এতিয়া চোৱা an is equal to a plus n minus 1 into d আমি nতম পদটো উলিয়াব লাগে তাৰ মানে 3 plus 5 n minus 1 n টো আমি নাজানো d টো হৈছে 5 গতিকে 3 plus n minus 1 into 5 বা 5 into n minus 1 তাৰ মানে এইটো হ'ব 3 plus 5n minus 5 এইটো লিখিব পাৰিম 5n minus 2 এতিয়া চোৱা আমি সমান্তৰ প্ৰগতিটোৰ পৰা কি পালো nতম পদটো পালো 5n minus 2 এতিয়া n ৰ বা কি ভ্যালু হ'ব এটোটো আমি নাজানো এতিয়া আমি চাও যে n ৰ কি মানত কি হয় ইয়াৰ মান যদি মই n ৰ মানটো 1 পুট কৰো তেতিয়া হলে কি হ'ব চাও এটো সমান্তৰ প্ৰগতি হসাকে হয় নে নহয় চাও গতিকে an is equal to 5n minus 2 আমি কি কৰিব লাগে প্ৰথম তিনিটা পদ আমি উলিয়াই চাও
ফাৰ্স্ট আমি কি কৰো n ৰ মান 1 পুট কৰিছো 1 পুট কৰিলে কি হ'ব হে an equal to 5n minus 2 আমি কি কৰিলো n ৰ মান 1 পুট কৰি চাইছো বহুৱাই পিনে চাই পিনে চোৱা কি হৈছে a1 টো আমি পালো 3 যেটো আমি সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো আছিল হয় নে নহয় এবাৰ আমি চাও যে 2 পুট কৰিলে n ৰ ভ্যালু 2 পুট কৰিলে কি হ'ব সো a2 হলে কি হ'ব an is equal to 5n minus 2 গতিকে a2 equal to 5 into 2 minus 2 10 minus 2 এইটো হ'ব 8 ঠিক তেনেদৰে a3 যদি n ৰ মান 3 পুট কৰো তেতিয়া কি হ'ব তেতিয়া আমি পাম 13 গতিকে চোৱা সমান্তৰ প্ৰগতিটোৰ কি হ'ল প্ৰথম তিনিটা পদ হৈছে 3 8 আৰু 13 যেটো আমি আগতে পাই আহিছিলো হয়নে গতিকে এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ হ'ল 3 8 আৰু 13 এতিয়া চোৱা এইটো এটা প্ৰশ্ন দিছে ইয়াতে দিছে যে 11 8 5 2 সমান্তৰ প্ৰগতিটোৰ -150 এটা পদ হয়নে নহয় পৰীক্ষা কৰিব দিছে সমান্তৰ প্ৰগতিটোত বহুত কেইটা পদ আছে তাৰে এটা পদ এইটো হয়নে নহয় সুধিব দিছে পৰীক্ষাটো কৰি চাব দিছে এতিয়া আমি কেনেকৈ পৰীক্ষাটো কৰিম আমিতো এতিয়ালৈকে এইবোৰহে জানি আহিলো যে an ৰ ফৰ্মুলাটো যেটো আছিল আৰু তাৰে চাৰিটা পদৰ ভিতৰত যদি তিনটা পদৰ মান দিয়া থাকে চতুৰ্থ যেটো পদৰ মান দিয়া নাথাকে সেই পদটো আমি কেনেকৈ উলিয়াব পাৰো হয়নে কিন্তু ইয়াতে প্ৰশ্নটো আমাক কি সুধিছে যে এই সমান্তৰ প্ৰগতিটোৰ -150 এটা পদ হয়নে নহয় চাব দিছে এটা আমি কেনেকৈ চাম আমি কি কৰো চাও যে এটো এটা সমান্তৰ প্ৰথমতে আমি চেক কৰিম যে সমান্তৰ প্ৰগতিটোৰ এটা এটা চা সমান্তৰ প্ৰগতিটো আমাক কি দিছে চা সমান্তৰ প্ৰগতিটো হৈছে 3 5 7 এনেকুৱা ডট যিমানখিনি হৈছে এতিয়া ইয়াৰে এইটো যদি এটা সমান্তৰ প্ৰগতি হয় এইটো যদি সমান্তৰ প্ৰগতি এটা হয় তেতিয়া হলে ইয়াৰে মই জানো যে প্ৰথম পদ এইটো হ'ব হয়নে প্ৰথম পদ এইটো দ্বিতীয় পদ তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম এনেকে এই পদ কেইটা হ'ব এতিয়া মোক জানিব লাগে যে এইটম পদটো কোনটো হ'ব হয়নে প্ৰথম পদ 1 2 3 4 5 6 7 8 9 এইটো হৈছে 9 নম্বৰ পদ কিন্তু প্ৰথম আমাক কি লাগে 8 নম্বৰ পদ কোনটো হ'ব এইটম পদটো গতিকে এইটম পদটো কি হ'ব এইটম পদটো হ'ব 21 ঠিক তেনেদৰে চোৱা তোমালোকে 8.5 যেটো পদ হ'ব এই দুটাৰ মাজৰ পদটো হ'ব ঠিক তেনেদৰে এই দুটাৰ মাজৰ পদটো আমি কেনেকৈ উলিয়াম ঠিক তেনেদৰে মই যদি সুধো তোমালোকক যে 3.2 পদটো কৰিব উলিয়াব লাগে মই তেতিয়া কি কৰিব লাগিব এই দুটাৰ মাজৰ পদটো উলিয়াব লাগিব হয়নে গতিকে কি হ'ব এইটো ক্ষেত্ৰত n এটা স্বাভাৱিক সংখ্যাই হ'ব লাগিব যেটোৰ পদ লাগে সেই পদটো এটা কি হ'ব লাগিব স্বাভাৱিক সংখ্যাই হ'ব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম পদটো সমান্তৰ প্ৰগতিৰ পদ এটা হয় নে নহয় এতিয়া মই যদি সুধো তোমালোকক যে যেটো এইটো সমান্তৰ প্ৰগতি এই সমান্তৰ প্ৰগতিটোৰ 32 এটা পদ হয়নে নহয় তেতিয়া মই কি কৰিম তেতিয়া মই চাম যে 32 এটা পদ হয়নে নহয় মই চাই লওঁ কাৰণ সমান্তৰ প্ৰগতিটো মই জানো যে 21 ৰ পিছত 23 আহিছে 25 ৰ পিছত 27 29 ৰ পিছত ডাইৰেক্ট 31 আহিব 13 আহে তাৰমানে 30 সমান্তৰ প্ৰগতিটোৰ এটা কি হয় পদ নহয় 2 2 বাঢ়ি গৈছে যোৱা নিৰ্দিষ্ট সংখ্যা 2 2 কে বাঢ়ি গৈছে হয়নে গতিকে 32 কি হয় এটা সমান্তৰ প্ৰগতিৰ পদ নহয় ধৰি ললো যে আমি 32 এটা সমান্তৰ প্ৰগতিৰ পদ আমি চেক কৰিব জানানে আমি ধৰি লৈছো তেতিয়া যে ধৰা হল nতম পদটো হৈছে a equal to 3 b equal to 2 আৰু ধৰি ললো যে a n equal to 30 এতিয়া আমি চোৱা a n ৰ মানটো জানো d ৰ মানটো জানো a ৰ মানটো জানো এতিয়া মই n ৰ মানটো উলিয়াব দিব লাগে সো এতিয়া চোৱা মই যেতিয়া ভ্যালুটো পুট কৰি দিম তেতিয়া মই n ৰ মানটো পাম n is equal to 14.5 যেটো এটা কি হয় স্বাভাৱিক সংখ্যা নহয় ইয়াতে লিখি দিছে যে n এটা কি হয় স্বাভাৱিক সংখ্যা হ'ব লাগিব কিন্তু এই এটো কি হয় এটোটো স্বাভাৱিক সংখ্যা নহয় এটো ওলাইছে আমাৰ 14.5 যেটো আমাৰ স্বাভাৱিক সংখ্যা নহয় তাৰ মানে আমি কি কৰিব পাৰো যে n টো যেহেতু স্বাভাৱিক সংখ্যা নহয় গতিকে আমি ক'ব পাৰো যে
30 সমান্তৰ প্ৰগতিটোৰ পদ নহয় বুজি পাইছানে এনেকে যদি কিবা এটা পদ তোমালোকক সুধে যে যেনেকে আমাক আগৰ প্ৰশ্নটো সুধিছে যে 152 পদ হয়নে নহয় তাৰ কথা আমি আকৌ আলোচনা কৰিম তাৰ আগত তোমালোকে এমসিকিউটো চাই লোৱা ইয়াতে কৈছে যে সমান্তৰ প্ৰগতি 5 - 5/2 0 5/2 এটোৰ 11তম পদটো কোনটো হ'ব সুধিছে ওকে সো তোমালোকৰ ওচৰত 30 সেকেন্ড সময় আছে 30 সেকেন্ড সময়ৰ ভিতৰত এটো সলভ কৰি তোমালোকে আমালে পঠিয়াই দিবা একে ফৰ্মুলা ইউজ কৰিবা n = a + n - 1 * b ওকে সো টাইম পাৰিছানে সবে কৰিবলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সো তোমালোকে যোনবিলাকে পাৰিছা ভাল কথা যোনবিলাকে পাৰা নাই তোমালোকৰ শিক্ষাগুৰুসকলক সুধি লবা ওকে সো আৰু এটা আমাৰ প্ৰশ্ন আছে ইয়াৰ প্ৰশ্ন এইটো প্ৰশ্ন চোৱা এইটো প্ৰশ্নটোৰ তোমালোকে উত্তৰটো একে আমাক ক্লিকাৰৰ সহায়তে দিবা ইয়াতে কৈছে যে সমান্তৰ প্ৰগতিৰ 11 - 8 - 5 আৰু 49 এনেকে ডটত দিছে হেখৰ ফালৰ পৰা 4 নম্বৰ পদটো কি হ'ব সুধিছে ওকে সো তোমালোকে কি কৰা 30 সেকেন্ড সময়ৰ ভিতৰত আমালে এইটো পঠিয়াই দিয়া সো তোমালোকৰ ওচৰত 30 সেকেন্ড সময় আছে আৰু টাইম ষ্টাৰ্ট পাৰিলেনে সবে কৰিবলে আমি এতিয়া আকৌ পাঠলে আগবাঢ়ো সো 150 সমান্তৰ প্ৰগতিটোৰ এটা পদ হয়নে নহয় আমাক সুধিছে হয়নে আমি কি কৰো চাই লও যে ইয়াতে প্ৰথম পদটো কি দিছে 11 দ্বিতীয় পদটো কি দিছে 8 দিছে গতিকে আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম d ৰ মানটো উলিয়াব পাৰিম সো d হ'ব 8 - 11 = -3 হয়নে আৰু এতিয়া আমাক কি দিছে যে ধৰি লৈছো যে আমি এইটো কি হয় 152 এটা পদ সমান্তৰ প্ৰগতিটোৰ পদ হয় এতিয়া আমি কি কৰিম আমি ফৰ্মুলাটো জানো যে nতম পদটো উলিয়াব লাগে এই nটো আমি -150 বুলি ধৰি ললো সো nটো নিশ্চয় স্বাভাৱিক সংখ্যাই হ'ব লাগিব যিয়েই নহওক কিয় হয়নে গতিকে আমি জানো যে ফৰ্মুলাটো n = a + n - 1 * d ফৰ্মুলাটো তোমালোকে মানবোৰ বহুৱাই দিয়া বহুৱালে তোমালোকে পাবা n - 1 = -161 divided by -3 হয়নে গতিকে এইটো যেতিয়া সলভ কৰিবা n ৰ মানটো আহিব 54.67 যেটো স্বাভাৱিক সংখ্যা নহয় গতিকে আমি গম পালো যে -150 সমান্তৰ প্ৰগতিটোৰ এটা পদ নহয় ঠিক একেই ধৰণৰ প্ৰশ্ন এইটো একদম একে 12 10 8 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ -48 ওকে সো এই প্ৰশ্নটো একে হয় কৰিবা তোমালোকে এতিয়া আৰু এটা প্ৰশ্ন দিছে চোৱা পদৰ সংখ্যা উলিয়াব দিছে কিমানটা পদ আছে ইয়াতে প্ৰথম এটা মই কৰি দিছো তোমালোকক 7 13 18 205 এটা কিমানটা পদ আছে সুধিছে হয়নে ইয়াতে আমাক কি দিছে প্ৰথমতে a ৰ মানটো আমি জানো d ৰ মানটো আমি উলিয়াব পাৰিম হয়নে d ৰ মানটো উলিয়াই আমি পালো 6 আৰু আমি জানো যে n তম পদটো কি হয় a 205 গম পাম যে ইয়াতে কিমানটা পদৰ সংখ্যা আছে ওকে ফৰ্মুলাটোত পুট কৰি যেতিয়া তোমালোকে সলভ কৰিবা তেতিয়া পোৱা যাব
পাবা n minus 1 is equal to 33 গতিকে n equal to 34 মানে এইটো যেটো সমান্তৰ প্ৰগতি এই সমান্তৰ প্ৰগতিত কিমানটা পদ আছে 34 তম পদটো হৈছে 20 পদৰ সংখ্যা হৈছে 34 ঠিক একে ধৰণৰ তোমালকে অংক পাবা এনেকুৱা ধৰণৰ অংক তোমালকে একে ফৰ্মুলা খালি তোমালকে এই ফৰ্মুলাটো মনত ৰাখিব লাগে এই ফৰ্মুলাটো সবতকে ইম্পৰ্টেন্ট এইটো মনত ৰাখিলে তোমালকে পাৰি যাবা কৰিবলৈ ওকে সো আজি আমি কি পঢ়িলো সমান্তৰ প্ৰগতি এটা ফৰ্মুলা পালো হেতু হল a n is equal to a plus n minus 1 into d ইয়াৰে n হৈছে n তম পদটো a হৈছে প্ৰথম পদ d হৈছে সাধাৰণ অন্তৰ আৰু n টো হৈছে পদৰ সংখ্যা গতিকে এইটো মনত ৰাখিবা সমান্তৰ প্ৰগতিটো যদি দিয়া থাকে ইয়াৰে যদি যিকোনো তিনিটা আন দিয়া থাকে তোমালকে হি আনটোৰ মান উলিয়াব পাৰে গতিকে ফৰ্মুলাটো মনত ৰাখিলে তোমালোকৰ সমান্তৰ প্ৰগতিৰ সকলোবোৰ অংক কৰিবলৈ সহজ হ'ব ওকে সো আজিৰ পাঠটোৰ যদি তোমালকে কিবা বুজি পোৱা নাই সুধিব পাৰা আজিলৈ ইমানতে সামৰিছো ধন্যবাদ